কিবা এটা বস্তু হ'ব, হয় ডাঙৰ পাথৰ হ'ব, নহ'লে ডাঙৰ লাঠি যে ডাণ্ডা থাকে ডাণ্ডা হ'ব। ডাইৰেক্ট স্পট পৰিছেতো এটা। কোনটো গ্লাছ এইটো এইখন এইখনত কি কৰিলে আপুনি? কোনটো চাইডত বহি আছিলে? নহয় মোৰ হাজবেণ্ড, মোৰ গাড়ীখনত মোৰ ঘৰত নামি অহাৰ পিছত ডিউটিৰ পৰা আহি ঘৰত নামিলে, তাৰপিছত হাজবেণ্ডে গাড়ীখনলৈ ওলাই আহিছিলে। তাৰপিছত এইটো চিটত এই সম্পূৰ্ণ গ্লাছখন ভাঙি দিলে, এইবোৰ টুকুৰা একো নাই ইয়াত। মোৰ নাম গৌতম ফুকন। মই আপোনাৰ ডুমডুমা আজাদৰ টিকেশৰ্মা নাৰ্ছিং হোমৰ কিনাৰৰ নিবাসী। মই আপোনাৰ দুপৰীয়া মোৰ মিছেছক পিক আপ কৰি আহি, গাড়ীখন মোৰ মিছেছেও প্ৰায়ভাগ চলায়। এইকেইদিন ধৰক তাই অফিচৰ পৰা গাড়ী দিয়াৰ কাৰণে তাই আপোনাৰ গাড়ীখন চলোৱা নাই। আজি মই অফিচত তাইক থৈ আহি পেলাই আপোনাৰ ঘৰত ড্ৰপ কৰি গধূলি সময়ত আপোনাৰ মিছেছে কিবা চাকৰি কৰে নেকি? হয়, তাই আপোনাৰ হাবদা নাৰ্ছিং ইনষ্টিটিউটত এজ এ প্ৰিন্সিপাল তাই চাকৰি কৰি আছে। তাৰপিছত মই আপোনাৰ গধূলি সময়ত এনেই আপোনাৰ আজি 8 নম্বৰ ফালে গৈছিলো, তেতিয়া সি আপোনাৰ সত্যম গুপ্তা নামৰ ল'ৰাটোৱে 20-30 জনীয়া দল মোৰ গাড়ী আগভেটি ধৰি মোৰ ওপৰত আক্ৰমণ কৰে। আৰু গাড়ীৰ অৱস্থা আপোনালোকে নিজে দেখিছেই। এতিয়া কি মনোভাৱ লৈ হয়তো ডকাইতি কৰিব বিচাৰিছে নে কি বিচাৰিছে, মোৰ ৱাইফকো চাগে টাৰ্গেট কৰিব বিচাৰিছে। আৰু যিহেতু গাড়ীখন মোৰ ৱাইফৰ নামত আছে, গাড়ীখন তাইয়ে চলাই ফুৰে আৰু নম্বৰটো ধৰক মাৰি গ'লে, নম্বৰটো মাৰিলে আজি ধৰক মোৰ ৱাইফ যদি গাড়ীখনত বহি থকা হেঁতেন, মোৰ সৰু বাচ্ছাটো আপোনাৰ 1.5 বছৰো হোৱা নাই তাৰ, সি বহি থকা হেঁতেন আজি তাৰ কি অৱস্থা হ'ল হয়। এই গাড়ী ধৰক গ্লাছখিনি ভাঙি মেলি তাৰ যদি আপুনি কি ভাবে, মানে কি কৰিব বিচাৰিছিলে, কি ভাবে মানে? মই ভাবো কিজানি সি ডকাইতি কৰিব বিচাৰিছিলে নেকি, নে কি কৰিব বিচাৰিছিলে সেইটো সিহে গম পাব। সেইটো সি গম পাব। আপুনি আগৰ পৰা আপোনাৰ চিনাকি আছিল তাৰ লগত? নাই, মই চিনি নাপাওঁ তাক। কোনোবা শুনিছো মহেশ গুপ্তা, এই বাদলাবাটাৰ হেৰি তাৰ পুতেক বোলে, সৰু পুতেক, কিন্তু মই চিনি নাপাওঁ। ল'ৰাটোক মই দেখাই নাই। আজি কেনেকে চিনি পালে? আজি মই তাক দেখি, আই উইটনেছ বিলাকে কৈছে, সকলোৱে কৈছে। বহুত মানুহ গৈ আছে গাড়ীখনৰ আগে আগে। আৰু মোৰ লগত আছিলে, মোৰ লগত আৰু আপোনাৰ 3জন ল'ৰা আছিলে। মোৰ লগত 3জন ল'ৰা আছিলে। অৱস্থাতে খালী গাড়ী নহয়, গাড়ীখনৰ মানুহ বহি থকাৰ অৱস্থাত আহি হিট কৰিছে। ৰানিঙত কৰিছে নেকি? ৰানিঙত মানে আপোনাৰ 8 নম্বৰ সেইফালে সোমাই যাওঁতে আগভেটি ধৰি আপোনাৰ ধৰক টাৰ্ণিঙততো গাড়ীখন শ্ল' কৰিব লাগিবতো, শ্ল' কৰোঁতেই ডাইৰেক্ট আগভেটি ধৰি গাড়ীত আপোনাৰ মাৰ ধৰ ষ্টাৰ্ট কৰি আমি কোনোমতে তাৰপৰা পলায়ন কৰি আহিছো। মানে থানাত দিলো কেছ। আৰু নহ'লেতো আপোনাৰ আজি চাগে কি হ'লহেঁতেন, কি কৰিলেহেঁতেন নাজানো, কিন্তু কোনোমতে বেক কৰি মানে আমি ওলাই গুচি আহিছো তাত। মোৰ নাম কৰবী চুতীয়া, মই ডুমডুমা আজাদ ৰোডৰ নিবাসী। কথাটো হ'ল কি, মোৰ গাড়ীখন আছে AS12J4583। গাড়ীখন মই ঘৰত ৰাখি, মই ডিউটিৰ পৰা আহি পালো, ঘৰত ৰাখিলো। তাৰপিছত মোৰ হাজবেণ্ডে গাড়ীখন লৈ ওলাই গ'ল। কিয় চাকৰি কৰে আপুনি? মই হাবজাদ ইনষ্টিটিউট অফ নাৰ্ছিঙত এজ এ প্ৰিন্সিপাল কৰ্মৰত। মোৰ 1 মান্থ হৈছে জইনিং কৰা। তাৰপিছত মই ইয়াত ইমান ভালকে চিনিও নাপাওঁ, গতিকে মানে মই দিনে পোহৰে গাড়ী চলাওঁ প্ৰায়ভাগ সময় ইয়াত। তাৰপিছত মই হাজবেণ্ডে মোৰ গাড়ীখনলৈ ওলাই আহিলে, অলপ সময় পিছত ক'লে যে মোৰ গাড়ীখনত এটেক কৰিছে। মই কৈছো কোনে এটেক কৰিব, সেইখনতো ময়ে চলাই ফুৰো মষ্ট অফ দ্য টাইম। তেতিয়া ক'লে যে সত্যম গুপ্তা নামৰ এটা ল'ৰা, বৰ ওখ পাখ ল'ৰাটো, আৰু ল'ৰাটো খুব অভদ্ৰ। ল'ৰাটোৱে ফ্ৰণ্টত মই বহা চিটটোত এটেক কৰিছে, ফ্ৰণ্টৰ গ্লাছখন এটেক কৰিছে। আৰু কৈছে যে, মই তেতিয়া কৈছো তুমি ঠিকে আছানে? কৈছে যে গ্লাছটোতো আমাৰ গাত লাগি গৈছে আৰু গাড়ীখন অৱস্থা সাংঘাতিক বেয়া, কিন্তু আমাক কিবা এটা টাৰ্গেট কৰিছে। মই তেতিয়া কৈছো তুমি পাৰ্চনেলি চিনি পোৱা নেকি ল'ৰাটো? তেতিয়া কৈছে ডুমডুমাত ঘূৰি ফুৰো, বিজনেছমেন, চবেই আমাক চিনি পায়, আমিও যাক তাক চিনি পাওঁ। কিন্তু মোৰ কথাটো হৈছে মোৰ গাড়ীখন মই চলাই ফুৰো, মোৰ এটা 1 year old বেবী আছে। মই ভাবিছো যে কিজানি মোকেই টাৰ্গেট কৰিছে, কাৰণ গাড়ীখন কমপ্লিটলি মোৰ ৰেজিষ্ট্ৰেশ্যন আছে আৰু মই চলোৱা গাড়ীখন অলপ সময়ৰ কাৰণে মোৰ হাজবেণ্ডে লৈ গৈছে। মোৰ ভয় হৈছে, মই প্ৰশাসনৰ ওচৰত এইটো কাৰণে কাষ চাপিব বিচাৰিছো, কাৰণ মোৰ লাইফটো থ্ৰেটেনিং হৈ গৈছে। আৰু এজনী মাইকী মানুহ অকলে ঘূৰি ফুৰো, এতিয়া এনেকুৱা এটা ইনচিডেণ্ট ইমান সন্ধিয়া 6টা 6:30 বজাত মানুহৰ ওচৰত হৈছে। মইতো নতুনকে ইয়াতে আহিছো, গতিকে কাইলৈ কোনে জানে, মই ডিউটিত গৈ থকা অৱস্থাত জেগা। মই ডুমডুমা আজাদ ৰোডৰ নিবাসী। অৰিজিনেল মই ধেমাজিত মোৰ ঘৰ। মই ইয়াৰ আগতে আছিলো তিতাবৰত, 5 years তাতে জব কৰাৰ পিছত ইয়াত মই বাচ্চা হোৱাৰ কাৰণে নতুনকে ইয়াত মই শ্বিফ্ট হৈছো এতিয়া। গতিকে নিয়াৰ এবাউট 1 month হৈছে। মই এতিয়া কেছ দিব আহিছো। হয়, আৰু গাড়ীখন আপোনালোকে চাব পাৰে, সম্পূৰ্ণ ফ্ৰণ্টটো তেওঁলোকে টাৰ্গেট কৰিছে, ফ্ৰণ্ট গ্লাছ আৰু ফ্ৰণ্ট চাইডত।
কিহৰ কাৰণে এইবিলাক কৰিছে আমি বুলি একো ভাবে গম নাপাওঁ কাৰণ গাড়ীখনতো ময়ে চলাই থাকো মোৰ গাড়ী মইতো কাকো চিনিও নাপাওঁ মই ভাবিছো কিজানি মোৰ ওপৰতে কিবা আক্ষেপ কৰিছে নেকি বিং এ ফিমেল মোৰ কাৰণে এইটো সাংঘাতিক লাইফ থ্ৰেটেনিং হৈছে এইটো মই একচেপ্ট কৰিব পৰা নাই মই মোৰ বেবীক লৈ ঘূৰি ফুৰো কাৰণ বেবী নাম 1 year old চিনি পালে মানুহ চিনি পালে আপুনি আই উইটনেছ বোৰ লগ পালো কৈছে যে ল'ৰাটো সত্যম গুপ্তা বহুত ল'ৰাটো ঘটনাটো আমাৰ বাদলা ভাটাত হৈছিলে 6 to 6:30 PM ৰ ভিতৰত ল'ৰাটো খুব সম্ভৱ তাৰে হ'ব কিন্তু মই এতিয়া বেলেগ কথা নাজানো মোক লাইফটো চিকিউৰ লাগে আৰু ল'ৰাটোৱে তেনেকুৱা কাম কৰি ঘূৰি ফুৰিব আৰামছে খোলা ঘূৰি ফুৰিব নোৱাৰে মানে এইটো ক'বই আপোনাৰ নোৱাৰে। গাড়ীখন কোন মোৰ গাড়ীখন এখন আপোনাৰ গাড়ী তেজপুৰৰ ৰেজিষ্ট্ৰেশ্যন আছে মোৰ নামত আছে আৰু ফ্ৰণ্টৰ গোটেই গ্লাছবোৰ ভাঙি দিছে ডাইৰেক্ট এটেম্প কৰিছে এইটো এক্সিডেণ্ট নহয় মানে এইটো এটেম্প হয় মই ভাবিছোঁ ডকাইতিও হ'ব পাৰে ক'বতো নোৱাৰোঁ একো কাহিনী মই নাজানো মোৰ গাড়ীখন কৰিছে মোকনো কি ডকাইতি কৰিব মোৰ লগত কি হয়তো তাৰ বেয়া ইচাৰা থাকিব পাৰে মোৰ ওপৰত কাৰণ মইতো অহা যোৱা কৰা দেখি থাকে মেইন ৰাস্তা দি অহা যোৱা কৰোঁ মেবি গাড়ীখন টাৰ্গেট কৰিছে নেকি গাড়ীখন কাৰ মোৰে হ'ব আজিকালি এম পৰিবহণত মাৰিলেতো ওলাই পৰিব কাৰ গম পাইছেনে গতিকে ভাবিছোঁ মোৰ ওপৰতে তাৰ কিবা এটা মানে মোক টাৰ্গেট কৰি আছে নেকি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত